হেল্ল' এভৰিৱান, মই আহি আছোঁ নাগালেণ্ড। আৰু নাগালেণ্ডত যিহেতু ডিচেম্বৰ 1ৰ পৰা 10 তাৰিখলৈকে হৈ আছে হৰ্ণবিল ফেষ্টিভেল, সেই ফেষ্টিভেল চাবৰ কাৰণে আহিলোঁ। ব'লক আপোনালোককো দেখাওঁ। আৰু ফাইনেলি আমি আহি পোৱালে প্ৰায় ৰাতিয়ে হৈছিলে আৰু ইয়াত চলি আছিলে কালচাৰেল প্ৰগ্ৰেম। এইটো হৈছে মেইন ষ্টেজটো, য'ত তেওঁলোকৰ কালচাৰেল প্ৰগ্ৰেমবিলাক হৈ থাকে। আমি ফাৰ্ষ্টতে গৈ সেই প্ৰগ্ৰেম চালোঁ। তাৰপিছত আমি আহিলোঁ পাহাৰৰ ওপৰৰ ফালে। আহি দেখিলোঁ ইয়াতে গান শ্বুট হৈ আছে। ভাবিলোঁ ময়ো এবাৰ ট্ৰাই কৰি চাওঁ। আৰু ইয়াতে তেওঁলোকৰ খাদ্য, পৰম্পৰাগত সাজ পোছাক, অলংকাৰবিলাক শ্ব' কৰা হয়। আমাৰ যিহেতু বহুত ভাগৰ লাগি আহিছিল আৰু তাত ঠাণ্ডাও যথেষ্ট পৰিছিল, সেয়েহে তাৰ পৰা সোনকালে ওলাই আহিলোঁ। আৰু এয়া আছিল হৰ্ণবিল ফেষ্টিভেলৰ নেক্সট ডে'। আমি এতিয়া আহি আছোঁ কহিমা টাউনৰ পৰা কিচামা ভিলেজ, য'ত হৰ্ণবিল ফেষ্টিভেল পতা হয়। আজিনো কি চাওঁ ব'লক আপোনালোককো দেখাওঁ। ইয়াত যিহেতু বহুত বেছি ভিৰ হয়, সেয়ে আমি গাড়ী প্ৰায় 1-2 কিলোমিটাৰ আগত ৰখাব লগা হৈছে। আৰু ইয়াত অকল অসম বা নাগালেণ্ডৰ মানুহে নহয়, গোটেই ৱৰ্ল্ডৰ মানুহ আহে। চাওকচোন কিমান বিভিন্ন ধৰণৰ মানুহ আহিছে। নাগালেণ্ডত যিহেতু 16টা জনগোষ্ঠী আছে আৰু প্ৰত্যেকৰে ট্ৰেডিশ্যনেল ডান্সবিলাক ইয়াত শ্ব' কৰা হয়। সকলো লোকে কিদৰে তেওঁলোকৰ লগত সহযোগ কৰিছে চাওকচোন। আমি আহি তেওঁলোকৰ লগত কথা পাতিলোঁ, ফটো উঠিলোঁ। আৰু এই ঘৰবোৰ হৈছে তেওঁলোকৰ বিভিন্ন ট্ৰাইবৰ। ঘৰবোৰ যে দেখি ইমান ধুনীয়া লাগিছে, এইবোৰ চাই থাকোঁতে কেতিয়া ৰাতি হ'ল আমি গমেই নাপালোঁ। আৰু আনফালে আকৌ ষ্টাৰ্ট হৈ গ'ল প্ৰগ্ৰেম। আমি আহিব ওলাওঁতে দেখিলোঁ কেইজনমানে জুবিনদাৰ গান গাই আছে। ৰখিয়ে থাকিব নোৱাৰিলোঁ নহয়, তেওঁলোকৰ লগত গৈ সহযোগ কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।